যিয়ে নহওক এইবেলি আমি পঞ্চম বৰমৰা বাণিজ্য মেলা আমি আয়োজন কৰিছিলোঁ 9 to 15 তাৰিখলৈকে। যিয়ে নহওক এইবেলি আমি ব্যয়বহুল প্ৰস্তুতিৰে এইবাৰ বাণিজ্য মেলা আমি অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিলোঁ। যিয়ে নহওক বহুত ডাঙৰ ডাঙৰ বিষয় আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকে উপস্থিত হৈছিলে। যিয়ে নহওক 13 তাৰিখে যিটো ঘটনা হৈছিলে, হয়তো সাংবাদিক বন্ধুসকলৰ লগত হয়তো বাক বিতন্ত যিটো হয়তো পৰিৱেশ আমি পিছলৈকে গম পাইছোঁ, এই হয়তো যিখিনি সাংবাদিক বন্ধুসকলৰ লগত আমি আচাৰ ব্যৱহাৰ কৰিব লাগিছিলে, সেইখিনি হয়তো আমাৰ বাণিজ্য মেলা তৰফৰ পৰা হয়তো তেওঁলোকৰ লগত হৈ উঠা নাই। সেই পক্ষে হয়তো তেওঁলোকে অলপ দুখ প্ৰকাশ কৰিছে। সেয়েহে বাণিজ্য মেলাৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আৰু তেওঁলোকে যিটো কৈছে যে হয়তো বৰমাৰা তেওঁলোকে বাতৰি পৰিৱেশন নকৰে, আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে বাণিজ্য মেলা কমিটিৰ তৰফৰ পৰা তেওঁলোকে যাতে বৰমাৰা বাতৰি পৰিৱেশন কৰে। আৰু যিখিনি আচাৰ ব্যৱহাৰ তেওঁলোকৰ লগত বেয়া হৈছিলে, সেইটোৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আৰু তেওঁলোকক ধৰি ৰাখিবলৈ আমি অনুৰোধ কৰিছোঁ, যাতে ধৰি নাৰাখে, বৰমাৰা যাতে তেওঁলোকে বাতৰি পৰিৱেশন কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে হয়তো বৰমাৰা তেওঁলোকে যিখিনি পৰিৱেশ পাব লাগে সেইখিনি পাব, সেইটো আমি তেওঁলোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ।